আচলতে খবৰটো যেতিয়া পালোঁ বৰ আচৰিত লাগিছিল কাৰণ 9 তাৰিখে তেওঁ গৈছিল। তেওঁলোক দুগৰাকী গৈছিল প্ৰগতিশীল নাৰী সমাজৰ পৰা তেওঁলোকে এখন FIR দিছিল জুবিনৰ কেছটোৰ সন্দৰ্ভত আৰু তাৰপিছতে দুগৰাকীক তালৈ কোৰ্টলৈ মতা হৈছিল। ফাষ্ট ট্ৰেক কোৰ্ট যিহেতু আৰম্ভ হৈছিল তেতিয়া আৰু সাক্ষীৰ ওপৰত ভিত্তি কৰি মানে FIR ওপৰত ভিত্তি কৰি সেইখিনি সময়ত সাক্ষীসকলক মাতি নিয়া হৈছিল। বেবী বাইদেউ গৈছিল 9 তাৰিখে কিন্তু তেওঁ সাক্ষ্য গ্ৰহণ কৰা হৈছিল 10 তাৰিখে। 10 তাৰিখে সাক্ষ্য প্ৰদান কৰি তেওঁ ঘূৰি আহি হঠাৎ 17 তাৰিখে যেতিয়া বাতৰিটো পালোঁ বৰ আচৰিত লাগিছিল। কোনো কথা নাই বতৰা নাই, ইমান সুস্থ সবল এগৰাকী আৰু খুব সাহসেৰে নিজৰ সাক্ষ্য প্ৰদান কৰি নিজৰ ক'বলগীয়াখিনি তেওঁ সম্পূৰ্ণভাৱে উপস্থাপন কৰি ন্যায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত তেওঁ যথেষ্টখিনি অৰিহণা আগবঢ়াই থৈ আহিছে। গতিকে এই কেছটোতো সবল ভূমিকা তেওঁ ইতিমধ্যে লৈছে, কিন্তু আচৰিত লাগিল আৰু খুব দুখ লাগিল যে ভগৱানে এনেকুৱা ধৰণে মানে কেনেকুৱা ধৰণৰ পৰিণামবোৰ দিয়ে হঠাতে খবৰবোৰ আহি শুনিব লগা হয়। তেতিয়া বৰ কষ্টও পাইছিলোঁ আৰু মানে আচৰিতো লাগিছিল, দুখো লাগিছিল। প্ৰাৰ্থনা কৰিছিলোঁ যাতে তেওঁৰ পৰিয়ালটোৱে এই কঠিন সময়ৰ সন্মুখীন হ'বলৈ সাহস পায় আৰু ভগৱানে তেওঁলোকক শক্তি দিয়ক। এতিয়াও সেয়াই কামনা কৰিছোঁ, তেখেতৰ মাৰ্গত গতিৰ বাবে কামনা কৰিছোঁ। কিন্তু তেওঁ আমাৰ লগত আছেই আৰু এই ন্যায়ৰ যুঁজখনত তেওঁ ইতিমধ্যে যেতিয়া অৱতীৰ্ণ হৈছে তেওঁ শেষ নোহোৱালৈকে তেওঁ নিশ্চয় থাকিব আৰু সেই যুঁজ তেওঁ যুঁজি থাকিব। কায়িকভাৱে নহ'লেও তেওঁ আত্মাৰ সেই যুঁজ থাকিবই আৰু জুবিনক যিটো ছাপোৰ্ট তেওঁ দিছে বা আমাৰ পৰিয়ালক যিটো ছাপোৰ্ট দিছে সেই কথাটো আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। ছাপোৰ্ট মই ভাবোঁ আমি এটা সংবিধান নোপোৱালৈকে এই যুঁজখনত বেবী বাইদেউ সম্পূৰ্ণৰূপে যুঁজখনত তেওঁ থাকিব। আদেশ আছিল যিটো তেওঁলোকৰ পৰা এটা শুনানি দিয়া হৈছিল, সেইটো অৱমাননা কৰিছে। গতিকে সেইটোতো এটা অপৰাধ ক'বলৈ গ'লে। গতিকে সেইখিনি যেতিয়া তেনেকৈ মনে মনে কৰাৰ কিবা এটা অভিসন্ধি কৰি পেলাই তেওঁলোকে কৰি আছিলে, গতিকে তেওঁলোকৰ সেইটোৱে ইণ্টেনশ্যনটোৱে ভাল নহয়। কিন্তু ধন্যবাদ বহুতো দল সংগঠন বা জুবিন অনুৰাগীসকলে সদায় এই যুগত তেওঁলোকে সদায় সক্ৰিয় ভূমিকা লৈ আছে আৰু মই ভাবোঁ ন্যায়ৰ যুঁজখনত আমি সঠিক দিশত আমি শুদ্ধভাৱে গৈ আছোঁ। আমি সদায় ন্যায় ব্যৱস্থাৰ ওপৰতো আমি আস্থা ৰাখিছোঁ, আদালতৰ ওপৰতো আমি আস্থা ৰাখিছোঁ আৰু যি শুনানি বা যেনেদৰে আগবাঢ়িছে সেই সকলোবোৰ আমি আমাৰ পথত আমি শুদ্ধভাৱে আগবাঢ়িছোঁ। গতিকে সত্যৰে জয় হ'ব আৰু জুবিনৰ নিচিনা ব্যক্তিয়ে যদি ন্যায় নাপায় তেতিয়াহ'লে কেনেকৈ হ'ব? ন্যায়টো পাব। সমগ্ৰ অসমবাসীৰ প্ৰাৰ্থনা আছে, সহযোগ আছে, তেওঁলোকৰ সহায় আছে, সকলোৱে সেইটোৱে মনে প্ৰাণে বিচাৰি আছে। গতিকে যিটো পজিটিভলি কোৱা হয় নহয়, যিটো পজিটিভলি মানুহে মনৰ পৰা বিচাৰে সেইটোৱে প্ৰাপ্তি লাভ কৰে আৰু ভগৱানেও মই ভাবোঁ সেই ক্ষেত্ৰত সত্যৰ ক্ষেত্ৰতে তেওঁ বিজয় প্ৰদান কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।